নমস্কাৰ। আজিৰ বাতৰিৰ শিৰোনামত আছে কোকৰাঝাৰৰ চিডিপিঅ সূৰ্য বৰুৱা। সমাজ কল্যাণ বিভাগৰ প্ৰকল্প বিষয়া সূৰ্য বৰুৱাৰ বাতৰিৰ কেন্দ্ৰ কৰি আজি গোটেই দিনটো সংবাদ মাধ্যমত তোলপাৰ লাগি আছে। সূৰ্য বৰুৱা সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে মাঘ বিহুৰ উৰুকাৰ আগদিনাখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি এটা প্ৰকাণ্ড মাছ উপহাৰ দিছিলে। আৰু সেইগৰাকী সূৰ্য বৰুৱাৰ ঘৰত আজি চিএম ভিজিলেন্সৰ অভিযান চলিছে, তালাচী চলিছে। বাতৰিত কোৱা হৈছে যে এইগৰাকী সূৰ্য বৰুৱাই আই বহিৰ্ভূতভাৱে তেওঁৰ ঘৰত লাখে লাখে টকা মজুত ৰাখিছে। হিচাপ ওলাইছে যে ৪৫ লাখৰো অধিক টকা সূৰ্য বৰুৱাৰ ঘৰৰ পৰা চিএম ভিজিলেন্সৰ অভিযানৰ সময়ত উদ্ধাৰ হৈছে। এতিয়া মূল কথাটো হ'ল যে সূৰ্য বৰুৱাৰ নিচিনা এগৰাকী সন্দেহজনক আয়ৰ গৰাকী এগৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰীক লগ ধৰি মাছ দিয়াৰ প্ৰয়োজনীয়তাটো কিয় আহি পৰিল? সূৰ্য বৰুৱাই হয়তো এনেকুৱা ভাবিছিল নেকি যে মুখ্যমন্ত্ৰী চিএম ভিজিলেন্সত যিহেতু তেওঁৰ বিৰুদ্ধে হয়তো কোনো অভিযোগ উত্থাপন হৈছে বা অভিযোগ দিয়া হৈছে, আবেদন দিয়া হৈছে, সেই গোচৰৰ পৰা বা সেই অভিযানৰ পৰা তেওঁ ৰেহাই পাবলৈ মুখ্যমন্ত্ৰীক উৰুকাৰ আগদিনাখন লগ ধৰি মাছ উপহাৰ দিছিল নেকি সূৰ্য বৰুৱাই? কিয়নো সূৰ্য বৰুৱাই হয়তো এই কথা জানে যে ইতিমধ্যে বিভিন্ন ব্যক্তিয়ে মুখ্যমন্ত্ৰীক মাছ উপহাৰ দিছে, মুখ্যমন্ত্ৰী চিএম ফাণ্ডলৈ সাহায্য আগবঢ়াইছে। নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিভিন্ন কোম্পানীয়ে চৰকাৰৰ বা যি শাসকীয় দল আছে সেই শাসকীয় দলক সাহায্য আগবঢ়াইছে আৰু তাৰ পিছত তেওঁলোক হেলাৰকে ব্যৱসায় কৰি আছে। বিভিন্ন ধৰণৰ কথা ইতিমধ্যে আমাৰ মাজলৈ এনেদৰে আহিছে। হয়তো সূৰ্য বৰুৱাইও ভাবিছিলে যে মুখ্যমন্ত্ৰীক লগ ধৰাৰ পিছত হয়তো তেওঁৰ ওপৰত যি অভিযোগ উত্থাপন হৈছে সেয়া অলপ পাতল হ'ব, কিন্তু দৰাচলতে সেয়া নহ'ল। আজি অৱশেষত দেখা গ'ল সূৰ্য বৰুৱাৰ বাসগৃহত অভিযান চলিছে, লাখে লাখে টকা উদ্ধাৰ হৈছে। সাধাৰণতে দেখা যায় যে ৰাজনৈতিক দলত কিছুমান তেলীয়া মানুহ থাকে, কিছুমান চেলা চামুণ্ডা থাকে, যিবিলাকে মন্ত্ৰী বিধায়ক নেতাৰ সৈতে ফটো উঠি ফুৰে আৰু সেই ফটো বিভিন্ন ধৰণে প্ৰচাৰ কৰি ফুৰে। সমাজক তেওঁলোকে এইটো বুজাব বিচাৰে যে ৰাজনৈতিক নেতা, ডাঙৰ ডাঙৰ নেতাৰ সৈতে তেওঁলোকৰ উঠা বহা আছে, চাহ চিনাকি আছে, ঘনিষ্ঠতা আছে। কিছুমানে এইবিলাকৰ জৰিয়তে সাধাৰণ সৰু সুৰা ঠিকা টুকুলি আদায় কৰে আৰু সেইবিলাকত দুৰ্নীতিত লিপ্ত হয়, যাৰ ফলত পৰৱৰ্তী সময়ত যিহেতু তেওঁলোকৰ নেতাৰ সৈতে চিনাকি আছে, ঘনিষ্ঠতা আছে বুলি মানুহে জানে, তেওঁলোকৰ ওপৰত ব্যৱস্থা নলয়। এনেধৰণৰ কাণ্ডবিলাকে কৰি ফুৰে সাধাৰণ চেলা চামুণ্ডা নেতা, ৰাজনৈতিক নেতাৰ পালি নেতাবিলাকে। কিন্তু চৰকাৰী বিষয়া সূৰ্য বৰুৱাৰ নিচিনা বিষয়াইও হয়তো এনেধৰণৰ কাণ্ডতে লিপ্ত হৈছিলে। এই মাঘ বিহুৰ উৰুকাৰ পিছৰ পৰা যেতিয়াৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সূৰ্য বৰুৱাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হয়, সৰ্বত্ৰে প্ৰচাৰ হয়, হয়তো ইয়াৰ পিছত সূৰ্য বৰুৱা কোকৰাঝাৰৰ উঠি ৰজাৰ নিচিনা অৱস্থা হৈছিলে, এটা স্থিতিত তেওঁ আহি গৈছিলে। এনেধৰণৰ কৰ্মকাণ্ড কৰি চৰকাৰী বিষয়াসকলে, তলতীয়া কৰ্মচাৰী যিসকল আছে বা নিজৰ ক্ষেত্ৰীয় যিবিলাক স্থানীয় বিষয়া আছে, সেইসকলক তেওঁলোকে প্ৰভাৱিত কৰিব বিচাৰে। মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠাৰ হয়তো এয়াও আছিল এটা কৌশল এইগৰাকী সূৰ্য বৰুৱাৰ। অন্যথা এগৰাকী চৰকাৰী বিষয়াই মুখ্যমন্ত্ৰীক লগ ধৰি মাছ উপহাৰ দিয়াৰ কোনো প্ৰয়োজনীয়তা নাথাকে। কিন্তু আমি চৰকাৰক এটা কথাতেই ধন্যবাদ জনাইছো যে মুখ্যমন্ত্ৰীক মাছ উপহাৰ দিয়াৰ পিছতো চিএম ভিজিলেন্স স্তব্ধ হোৱা নাই। অন্য ক্ষেত্ৰত যেনেকৈ হৈ যায় সেইদৰে এই ক্ষেত্ৰত তেওঁলোকে স্তব্ধতা প্ৰদৰ্শন কৰা নাই। চিএম ভিজিলেন্সে এই সন্দৰ্ভত সূৰ্য বৰুৱাৰ ঘৰলৈকে সোমাইছে আৰু তাত অভিযান চলাইছে, লাখে লাখে টকা উদ্ধাৰ কৰিছে। এগৰাকী যে দুৰ্নীতি আৰু দুৰ্নীতিগ্ৰস্ত বিষয়া সেয়া প্ৰমাণ কৰি দিছে। গতিকে ইয়াৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাবই লাগিব। কিন্তু নেতা মন্ত্ৰী বা মুখ্যমন্ত্ৰী বিধায়কসকলে যেতিয়া তলতীয়া বিষয়া কৰ্মচাৰীসকলৰ লগত মিলিত হ'ব, এনেধৰণৰ উপহাৰৰ আদান প্ৰদান কৰিব, তেতিয়া অন্তত তেওঁলোকে তেওঁলোকৰ বেকগ্ৰাউণ্ডটো চেক কৰি ল'ব লাগে এবাৰ, যে তেওঁলোক কেনেধৰণৰ পোষ্টত তেওঁলোকে দায়িত্ব লাভ কৰি আছে, কেনেধৰণৰ বিষয়া, কেনেধৰণৰ চৰকাৰী বিষয় বা তেওঁলোকে দখল কৰি আছে। সেই বিষয় বিলাক যদি নেতা মন্ত্ৰীয়ে বা মুখ্যমন্ত্ৰীয়ে আগতীয়াকৈ জানি লয় আৰু তেওঁলোকক সাক্ষাৎ নিদিয়ে, তেনেহলে সমাজত এটা ভাল বাৰ্তা যাব। অন্যথা এনেধৰণৰ কৰ্মকাণ্ড অনাগত দিনলৈ একাংশ বিষয়া কৰ্মচাৰীয়ে কৰি থাকিব। মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতা আছে, নেতাৰ সৈতে ঘনিষ্ঠতা আছে বুলি দেখুৱাই নিজৰ অফিচখনৰ কৰ্মচাৰীসকলক তেওঁলোকে প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিব।